সিম্পলিফাই কৰিব লৈছোঁ। সিম্পলিফাই কৰিবলৈ কাৰণে সকলোবোৰ এক্সামতে আহে, ADRE-টো আহিব, পুলিচতো আহিব, SSC-টো আহিব। অলপ সহজ উপায়ত কৰিব লৈছোঁ, চাব আপোনালোকে। এনেকৈ দেখিবলৈ বহুত সহজ লাগে যে এনেকৈ ওলাই যাব। যদি আমি এফালৰ পৰা কৰি যাওঁ অংকটো নোলাব। আমি সদায় প্ৰথম ব্ৰেকেট, তাৰপৰা আকৌ দ্বিতীয় ব্ৰেকেট, তাৰপিছত তৃতীয় ব্ৰেকেট এনেকৈ খোল খুৱাব লাগিব। এইটো প্ৰথমে খুলিব লাগিব, তাৰপৰা দ্বিতীয়, তাৰপৰা তৃতীয়তেহে অংক ওলাব। এতিয়া আমি কৰোঁ চাওক। 4 মাইনাছ এইটো তৃতীয় বান্ধনি আৰু এইটো দ্বিতীয় বান্ধনি। এতিয়া আমি যদি এইটো ডাইৰেক্ট কৰোঁ তেতিয়াহ'লে আমি যদি কৰোঁ ডাইৰেক্ট 8 6 যদি আমি যোগ কৰোঁ মাইনাছে প্লাছ 14, সেইটো ভুল হৈ যাব। আমি কৰিব লাগিব এনেকৈ 8 আৰু 6ক বিয়োগ কৰি ল'ব লাগিব। তাৰ পিছতহে আমি অংকটো ভুল নোহোৱাকৈ ওলাব। 6 মাইনাছ দ্বিতীয় বান্ধনি 12 মাইনাছ ইফালে 10 আছে, 8ৰ পৰা 6 যদি আমি বিয়োগ কৰোঁ 2 হ'ব। 4 মাইনাছ 6 মাইনাছ 12 মাইনাছ 10ৰ পৰা যদি আমি 2 বিয়োগ কৰোঁ 8 আহিব। এতিয়া আমাৰ দ্বিতীয় আৰু তৃতীয় প্ৰথম বান্ধনি আমি শেষ কৰিলোঁ। 6 মাইনাছ 12ৰ পৰা যদি আমি 8 বিয়োগ কৰি দিওঁ তেতিয়াহ'লে 4 হ'ব। 4 মাইনাছ 6ৰ পৰা 4 যদি আমি বিয়োগ কৰি দিওঁ 2 হৈ যাব, আৰু 4ৰ পৰা 2 বিয়োগ কৰিলে 2। আমাৰ আনচাৰ 2। এনেদৰে এতিয়া আমাৰ 2 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ। ফাইণ্ড দ্য ভেলু অফ 14 ডিভাইডেড বাই 2 × 2 + 5। এতিয়া আমি প্ৰথমে এইটো কৰিবলৈ হ'লে নিয়ম আমি প্ৰথমে হৰণটো কৰিব লাগিব, তাৰপিছত পূৰণ, তাৰপিছত যোগ, তাৰপিছত বিয়োগ। আমি যদি প্ৰথমে যোগ বিয়োগ এনেকৈ দেখি কৰোঁ তেতিয়াহ'লে ভুল হৈ যাব। বা আমি যদি ব্ৰেকেটত, এতিয়া আমাৰ প্ৰথমে ব্ৰেকেটটো কৰি ল'ম। এতিয়া আমাৰ 14 আছে ডিভাইডেড বাই 2 দুগুণ আমাৰ ব্ৰেকেটৰ কাম প্ৰথম, তাৰপিছতে আমি হৰণ পূৰণ এইবোৰ কৰিব লাগিব। ব্ৰেকেটটো উঠাবই লাগিব। 2 দুগুণ 4 যোগ আমাৰ 5। এতিয়া যদি মই 4 আৰু 5 যোগ কৰি দিওঁ ভুল হৈ যাব। 4 দি 14 হৰণ কৰিব লাগিব। 4 দি যদি আমি 14 হৰণ কৰোঁ তেতিয়াহ'লে 4 3 গুণ 12, 4 পৰা 2 গ'ল 2 থাকিল, দশমিক দিলে 0 আহিব, 4 5 গুণ 20। এতিয়া মানে কি 14 দি 4 কিমান বাৰ হৰণ যায় 3.5 প্লাছ কি আহিব 5। এতিয়া 3.5 আৰু আমি 5 যদি প্লাছ কৰি দিওঁ 3.5 আৰু প্লাছ কেনেকৈ 5 ইয়াত লিখিব লাগিব। 5 আহিব, 5 3 8, 8.5। এনচাৰ আহিল আপোনালোকৰ 8.5। এনেদৰে কুৱেশ্যন 3লৈ আহোঁ। আমি 3 যদি কৰোঁ এই দ্বিতীয় নম্বৰ পদ্ধতিটোৱেই কৰিম। এতিয়া আমাৰ 8400ক 2 দি হৰণ কৰিছে। 8400ক যদি আমি 2 দি হৰণ কৰোঁ 2 4 গুণ 8, 2 দুগুণ 4 0 0 মাইনাছ 2100। ইয়াত ব্ৰেকেট নাই সেইকাৰণে আমি প্ৰথমে হৰণ কৰিছোঁ, আৰু ইফালে আমি পূৰণো কৰিব পাৰিম। 8 5 গুণ 40ৰ 0, 4 কৰিলে 8 গুণ 8, 8 4 12। এতিয়া আমাৰ 4200 আছে। ইয়াৰ লগত আমি যোগটো কৰি দিব পাৰিম। প্ৰথমে যোগ, তাৰপিছত আমাৰ বিয়োগ। যোগ যদি কৰোঁ 0 2 2 1 3, ইফালে 4 বিয়োগ 2100। আৰু যদি আমি বিয়োগ কৰোঁ 0 আহিব, 2ৰ পৰা 0 গ'লেও 2 হ'ব, 3ৰ পৰা 1 গ'লেও 2 হ'ব, 4ৰ পৰা 2 গ'লেও 2। এনচাৰ আহিব 2220। এইটো তাৰ পিছৰ প্ৰশ্নলৈ আহোঁ। 4 নম্বৰ প্ৰশ্নটো ফাইণ্ড দ্য ভেলু অফ। এইটো অলপ টান কিন্তু পাৰিব, বহুত ইজি আছে, পাৰিম আমি কৰিবৰ কাৰণে। 13 আছে, থাৰ্ড ব্ৰেকেট 45 প্লাছ 4 257 মাইনাছ 3 আছে। প্ৰথম ব্ৰেকেটটো আমি প্ৰথমে খুলি দিম। 9 10 11 12 2 উকলিলে 1 3 4 5 1 6 62। থাৰ্ড বান্ধনি আৰু এইফালে ছেকেণ্ড আৰু থাৰ্ড। 13 আছে, লাহে লাহে আমি কৰি যাম। 45 প্লাছ
অকণমান অসুবিধা হৈছে, মোৰ ওচৰত যিহেতু ষ্টেণ্ড নাই, মই নিজেই ধৰি ধৰি ভিডিঅ' কৰিব লগা হৈছে। প্ৰথম যিহেতু কৰিছোঁ, সৰু এটা চেষ্টা। আপোনালোকে যদি লগ দিয়ে তেতিয়াহ'লে আৰু চেষ্টা কৰিম, ভালকৈ আৰু কৰি যাম। অলপ অসুবিধা হৈছে। -3 দুগুণ 6, 6 3 গুণ 18। প্ৰথম বান্ধনীটো শেষ হ'ল, এতিয়া দ্বিতীয় বান্ধনীলৈ আহিল আৰু এইটো তৃতীয় বান্ধনী। 13 45 + 4 আছে, এইটো আমাৰ পূৰণ হৈ আছে, সেইকাৰণে ব্ৰেক কৰি দিম। ব্ৰেকেটৰ প্ৰথমে 7ৰ পৰা 6 গ'লে 1 আহিব। 15ৰ পৰা এইফালে ধাৰ ল'লোঁ, 15ৰ পৰা 8 গ'লে 7 আহিলে, 71 থাকিল। থাৰ্ড বান্ধনীত আহি গ'লোঁ। এতিয়া আমাৰ 13 45 প্লাছ পূৰণটো কৰিম 4 গুণ 4, 7 4 গুণ 28। 13 এইফালে পূৰণ চিন দি আমি এইটো যোগ কৰি দিম। 5 4 9, 8 4 12, 2 উকুলিলে 1, 2 1 3। এতিয়া আমি 13 আৰু 329ক আমি যদি পূৰণ কৰোঁ, এনচাৰ ওলাই যাব। 329ৰ লগত আমি 13 পূৰণ কৰি দিম। 9 3 গুণ 27, 2 উকুলিলে 3 2 6 7 8, 3 3 গুণ 9, 9 1 গুণ 9, 2 1 গুণ 2, 3 গুণ 3। 7 আহিল, 9 7 17, উকুলিল 1, 9 10 11, 1 12, 2 উকুলিলে 3 4। এনচাৰ আপোনালোকৰ 4277। অলপ অসুবিধা হ'ল, তথাপিতো মই আৰু এবাৰ বুজাই দিওঁ। এইটো আমাৰ প্ৰথম ব্ৰেকেটত 29 + 33 আছিলে, 29 + 33 প্লাছ কৰিলোঁ, 62 পালোঁ। তাৰপিছত আমাৰ 3 আছিলে, 3 দি আমি 62 পূৰণ কৰিলোঁ, 186 পালোঁ। ইফালে ছেকেণ্ড ব্ৰেকেটত 257 - 186 যদি আমি বিয়োগ কৰোঁ 71 পাম। আকৌ 4 দি আমি 71ক পূৰণ কৰিম, 284 পালোঁ। মানে আমি ব্ৰেকেটটো উঠাই আছোঁ, প্ৰথম ব্ৰেকেট, তাৰপৰা দ্বিতীয়, তাৰপিছত তৃতীয়। এতিয়া 71 দি 4 ইনটু কৰিলে 284 হ'ল, লগতে 45 আছিল, 45 প্লাছ কৰিলে 329 হ'ল। 329ক 13 দি যদি আমি বাহিৰত পূৰণ হৈ আছে কৰোঁ, 4277।